কালকেতু দৈবকের বিবাহ সকলমে শেষ হৈছে। লাহে লাহে হোৱা পৌবাকা হেহু জালি ধৰিছে। বৰ কন্যাৰ বিদায়ৰ ক্ষণ চামু চাপি আহিছে। আজিৰ পৰা মোৰ চেনেহৰ ভক্তি দৈবকী চিৰদিনৰ বাবে ৰাজপ্ৰসাদেৰি গুচি যাব। মহারাজ মহারাজ কালকেতু মহারাজ তুমি লক্ষ্য কৰিছিলানে? বাসুদেৱ দৈবকীৰ বিবাহলৈ মথুৰাৰ সকলো প্ৰজাই আহিছিল নে? মথুরার সকল প্রজায় অতি আনন্দের আপনার আতিথ্য গ্রহণ করেছে মহারাজ। তুমি এই মুহূৰ্তত সমগ্ৰ মথুৰাবাসীক জনাই দিয়াছে বাসুদেৱ দৈবকীৰ বিদায়ৰ সকলো প্ৰজাই যে ৰুলিত ধ্বনিৰে বিদায়ৰ সম্ভাষণ জনাই সকলো প্ৰজাই যেন আনন্দ কৰে। এই মুহূর্ততে মহারাজার আজ্ঞা প্রচার করিম মথুরাবাসী। মহারাজ দৈবকীৰ যৌতুকৰ বাবে 1000 ৰথ 400 হস্তি আৰু 200 সুন্দৰী দাসীৰ সৈতে সকলো সাজনে সকলো সাজু আছে মহারাজ। আৰু শুন মহারাজ বাসুদেৱ দৈবকীৰ বিদায়ৰ যাত্ৰাত ৰথৰ বাৰী ধৰি মই নিজে, গতিকে ৰথ সাজু কৰা। ভাল মহারাজ। অঘা তুমি রথ সাজু করা বেশ। আর বকা তুমি মহারাজার আজ্ঞা প্রচার করা মথুরাবাসী। বেশ আজি কিন্তু মহারাজৰ বৰ আনন্দৰ দিন নে কি কবকা? আমাৰ জানো কম আনন্দৰ দিন নে কি ঘা? তই কিন্তু মহারাজৰ একেবাৰে অন্তে পুৰীলৈকে যাব পাৰ। তোৰ আৰু গাখীৰতেই মোহৰ খুটি। ঐ অঘা, আজি কিন্তু মহাৰাজে বৰ বঢ়িয়া বস্তু এটা গোটাই থৈছে। কিয় কি? সেই ইন্দ্ৰপ্ৰস্থ হুম্ৰ। তোৰ নিচিনা মিতি আৰু ক'ত পাম বকা? পিছে সেই আচল বস্তুটো খবৰ কিয়? কি সেই যে কি সেই যে বগাকৈ চুপ শেষত তোৰ চকুৰ পৰিল নহয়। চাবি কিন্তু কথা বেয়া হৈ যাব। বসুদেৱ বসুদেৱ তোমাৰ হাতত আজি আজলীৰ কন্যাটিক গতাবলৈ পাই মই পৰম আনন্দিত। পিতা সেৱা গ্ৰহণ কৰা। উঠা বসুদেৱ, কংস এওঁলোকক আগবঢ়াই দিয়াৰ ব্যৱস্থা কৰা। মহারাজ বসুদেৱ মহারাজ তোমাৰ হাতত মোৰ আজলি ফণিটি গতাবলৈ পাই আজি মই পৰম আনন্দিত। বসুদেৱৰ দৰে সন্ত লোক স্বামীৰূপী পোৱাটো তোৰে সৌভাগ্য। বেজাৰ নকৰ। বসুদেৱ
তোমালোকৰ এই বিদায়ৰ যাত্ৰাত ৰথ পৰিচালনা কৰি মই নিজেই মহারাজ সকলো সাজুনে সকলো হাজু আছে মহারাজ বেশ আহা বসুদেব আহা দৈবকী বিবাহ পাতি মহাসমাৰোহে আপোন পাহৰাজ মূৰ্খ কংসতই সেই দৈৱকীৰ গৰ্ভদত অষ্টম সন্তানে লবতৰ প্ৰাণ মৰণৰ দিন দুদান্ত সমূহ চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা মহারাজ 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 হাসা অতি হাসা মানত পরিষে হে ধৈর্যতি রবিখার অবধান করে দিছে অকক্ষি বানিয়ে মরাই দিছে মোর কর্তব্য নিজ দৈবকীর গর্ভজাত অষ্টম সন্তানে লবমূর প্রাণ অবলীলা ক্রমে আর মই করছি কি নিজের ভূত ভবিষ্যৎ করে জানি আপন পাহরজি বখুতে দৈবকীর মিলন হওয়ার ভাবে এই কেউ খবনওয়ারে কঙ্খর মরণ চারু ইমান অহুদে নতুন মিতির মই এই কঙ্খরি ভবিষ্যৎ ভাগ্যকে যে মিলন বান্ধনের পানি শুরু অছি তোমার দুইকে হে মিলনে আজি সমস্ত ভাবে করিছে কখন অস্থিরতে কঙ্খর মর ইহিয়া পরানন্দ করিছিল প্রদম আর আজি সুন্দর প্রতীক অকালতে কঙ্খর জীবন গতিকে কোয়াব খুদে এতিয়া মই ই কৰিব লাগে কোয়াব খুদে হত্তুকে বোধ করি মহারাজার আজ্ঞা করিম পালন এনাবতি ডাঙৰীয়া এনাবা ডাঙৰীয়া কি চাই আছা
দৈবকীর গর্ভজাত অষ্টম সন্তান। স্নেহ মমতাজি আসিল যতমারে সকল বিখর ছিল এই মৌত্রতে সম্বন্ধর মৃত্যু পর করি অপরাধী মথুরার প্রজ যত মানে অপরাধ মাথুয়ে মূর্খ কঙ্কাল নেকি কব খুদে কোনে জানে কোনে করে কিবা অপরাধ কবলই কিবা আছে মোৰ কলে জানো শুনিব সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে তোমাৰ সঁচা হওক বিশ্বাস হওক ন্যায় বা অন্যায় সবৰে বিধান কৰিব পাৰা ইচ্ছাতে তোমাৰ সেই গৰ্ভতে আজি গৰ্বিত হৈ তোমাৰ শিৰে হিমত তিলম্বিছে সেই হেতু হত্যা কৰি ভগিনীক মন নকু ৰুধিব খুজিছা বিলম্বই বিলয় বিখিলি তোমার কোথায় হস বকুদে রাজাময় জেনেই সব জেনেই বিধ জয় পকিকরি ভঙ্গর তার পাশত সম্ভাল ধরে জয় পকির গর্ভজাত সন্তানে কি দরে পড়িব পারে কঙ্কক নিধন মহারাজ কিন্তু দাদা ধরুক জানিবা দেহের তুমি মহাশক্তিবান তথাপি তো দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা চিবাদৰে দাদা তুমি ভয়ত কঁপিছা দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ ধান বুলি তাক হাঁহি মুখে কৰিম গ্ৰহণ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অকুমল নারী হত্যা ভগিনী হত্যাৰে কলংকৰ কালিমা হানি খেত্য ৰখি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিব খুজিছা ধৰণী আৰু যদি তেনে কাম কৰা ইচ্ছা তোৰ তেন্তে যুগে যুগে বীৰৰ সমাজে হত মুখে কৰিব তোমাক কঞ্জনা নলব তোমাৰ নাম ক্ষীণতে লাজতে আর তোর এই ভয় দক্ষিণ ভয় এই মূর্খ কঙ্খ মহারাজে জগত বীর পুরী দিব পরিচয়
তোমার যুক্তি শুভাকাঙ্ক্ষী মিত্রময় তুমি বহুদেব তাৰো আছে সহজ উপায় মহাৰাজ কি উপায় দৈৱকীও জীয়াই থাকিব তোমাৰ মহাৰাজ একোকে অনিষ্ট নহয় কৰজোৰে কৰিছো মিনতি তিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান তাৰ পৰিৱৰ্তে মহাৰাজ দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ভৱিষ্ঠ হয় এজন এজন কৰি আনি দিম তোমাৰ হাতত আৰু আৰু হত্যা কৰি সিহঁতক হবা তুমি সাৱধান নিজ ইচ্ছামতে মহাৰাজ উঠা দেৱী মানে বিষৰ জীৱ সন্তানৰ স্নেহ নাই মোৰ অলপ আপত্তি তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকী মহাশক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পড়া প্রবল শক্তিরে কাকি নিব পৰা প্ৰতিটো মুহূৰ্ত জীৱা থাকে সকলো আমাৰ তথাপিতো কওঁ শুনা মই মিছা কথা নকওঁ কদাপি প্ৰাণন্তয়ো প্ৰতিজ্ঞা পালিম মহাৰাজ দেৱী প্ৰতিশ্ৰুত মই এতিয়াৰ পৰা তেন্তে কৈ দুজনে চাবলৈ স্থিৰ নেত্ৰে চিন্তাহীন নিজ সন্তানক নিজকে কৰাগৈ প্ৰস্তুত পৃথিৱীৰ আটাইতকৈ ধুনীয়া ধুনীয়া নৰ্তকী দেখি সাৱধান সেনাপতি ডাঙৰীয়া সকলো সাজুনে সাজু আছে সেনাপতি ডাঙৰীয়া এই হোৱা মহাৰাজ এইফালে আহিব ধৰিছে মহাৰাজ দিয়া
কালকেতু মহারাজ মই হকাগৰা পৃথিৱীৰ অধীশ্বৰ মোৰ সুখ দেখি সৰগৰ খনিলাস দেৱতাবিলাকে মনে মনে হিংসা কৰে সঁচা কথা মহাৰাজ সৰগৰ হৌ নীলাস দেৱতাবোৰ মহা দুৰন্ধ মহাৰাজৰ অনিষ্টৰ বাবে সিহঁতে সদায় চেৰু বিচাৰে মই কিন্তু সিহঁতলৈ ভয়ক্ষেপ নকৰো কালকেতু দিয় কালকেতু মহাৰাজ সৰগৰ হো ৰম্ভা মেনকা সজ্জন মোৰ এই নৰ্তকী ব্ৰতকৈও সুন্দৰ কেতিয়াও নহয় মহাৰাজ আমাৰ এই নৰ্তকীবোৰৰ জোৰ জানো ইহঁতে ল'ব পাৰিব পিছে মহাৰাজ এই পূজাবোৰে কয় কি কয় পূজাবোৰ কোনোবা হেনো ঈশ্বৰ আছে ঈশ্বৰ ঈশ্বৰ আছে আছে মহাৰাজ ঈশ্বৰ আছে আছে মহাৰাজ ঈশ্বৰ আছে নাই মহাৰাজ মই ঈশ্বৰ হয় মহাৰাজ আপুনি ঈশ্বৰ মই সৰ্বশক্তিমান হয় মহাৰাজ আপুনি সকলো বিধান জয় কংস মহাৰাজৰ জয় কংস মহাৰাজৰ জয় কংস মহাৰাজৰ অন্তবসুদে অসমত মৰি প্ৰমোদ কক্ষলৈ মাৰু যা আহিবলৈ দে কালকেতু মহাৰাজ অসমত মৰি প্ৰমোদ কক্ষলৈ বসুদেৱৰ আগমনৰ কিবা সম্ভেদ পাইছানে নিশ্চয় কিবা অভিসন্ধি হ'ব পাৰে মহাৰাজ মই আমি অলপ সাৱধান হৈ থকাই ভাল হ'ব মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক কোৱা বসুদেৱ অসমত মৰি প্ৰমোদ কক্ষলৈ কিয় আহিলা মহাৰাজ প্ৰতিজ্ঞা ৰক্ষা কৰি মোৰ এই প্ৰথম সন্তান কৃতিমন্তক সমৰ্পণ কৰিবলৈ আহিলো মহাৰাজ তোমাৰ ওচৰত তোমার দিয় মুখ দৈপকীর গর্ভজাত অষ্টম সন্তান নহয় মহাৰাজ এয়া দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান নাই নাই বসুদেৱ তুমি অতি নিষ্ঠুৰ হয় মহাৰাজ নিষ্ঠুৰ নহলেও কোন পিতৃ মাতৃৰ কোলাৰ পৰা নিজ সন্তানক কাগি আনিব পাৰে দৈপকীৰ অৱস্থা অতি 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 শোচনীয় মহাৰাজ নাই নাই বসুদেৱ তোমাৰ কাৰ্যত হয় অভিভূত হৈছো মোৰ শত্ৰু মোৰ প্ৰাণবৰী দৈপকীৰ গৰ্ভজাত অষ্টম সন্তান বসুদেৱ তোমাৰ এই প্ৰথম সন্তানটোৰ জীৱন মই দান দিছো সিয়াক নিমাকৰ কুলত তুলি দিয়া গৈ যোৱা বসুদেৱ মহাৰাজ লৈ যোৱা মহাৰাজ তুমি মহাৰাজ অতি মহান মহাৰাজ তুমি অতি মহান মহাৰাজ মহাৰাজৰ জয় হওক মই আহিলো মহাৰাজ যোৱা বসুদেৱ ধন্য ধন্য বসুদেৱ ধন্য তোমাৰ প্ৰতীক্ষা পালন শুনৰে কুবুধি মন জানা তই
নীলাজ কেনে নবন হরি নারায়ণ 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 দেবর্ষী আহো 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 দেবর্ষী এখন গ্রহণ করি মোক কৃতার্থ কর মহারাজর জয় হ মহারাজর জয় হ পিছে মহারাজক আজি বৰ আনন্দিত দেখিছো নিশ্চয় কিবা সুখবৰ আছে নেকি আপুনি ঠিকেই ধৰিছে দেৱৰ্ষী আজি মোৰ ভগ্নী দৈপকী প্ৰথম সন্তান কীৰ্তিমন্তই জন্মগ্ৰহণ কৰিছে বৰ আনন্দৰ কথা পিছে বধ কৰিলে নে নাই সেই দেৱকী মোৰ শত্ৰু নহয় দেৱৰ্ষী মোৰ শত্ৰু মোৰ প্ৰাণবলী দৈপকীৰ গৰ্ভজাত অষ্টম সন্তান অষ্টম নারায়ণ 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 তুমি অতি সৰল কংস দেৱৰ্ষী তুমিনো কেনেকৈ জানিলা যে এই অষ্টম নহয় দেৱৰ্ষী এইয়া এইয়া চোৱা মোৰ এই হাতৰ ফুলপাহিলৈকে চোৱা এই যে দেখিছা এই ফুলপাহিৰ এই পাহিটোকে যদি প্ৰথম ধৰি গণনা কৰো তেন্তে এই প্ৰথম প্ৰথম এই দ্বিতীয় দ্বিতীয় এই তৃতীয় তৃতীয় এই চতুৰ্থ চতুৰ্থ এই পঞ্চম পঞ্চম এই ষষ্ঠ ষষ্ঠ এই সপ্তম সপ্তম এই অষ্টম নহলে মহারাজ আৰু এই অষ্টমকেই যদি প্ৰথম ধৰি গণনা কৰো প্ৰথমেই অষ্টম এই অষ্টমেই প্ৰথম নহবনে মহারাজ শত্ৰু সকলো শত্ৰুকে বধ কৰা নহলে তোমাৰ নিস্তাৰ নাই কংস নহলে তোমাৰ নিস্তাৰ নাই দেৱতাবিলাকে তোমাক বধ কৰিবৰ বাবে এই পৃথিৱীত বিভিন্ন ৰূপত অৱতাৰ লৈছে অতি সোনকালে সিহঁতক দমন কৰা নহলে তোমাৰ নিস্তাৰ নাই কংস নাৰায়ণ নাৰায়ণ কেৱল সেয়েই নহয় তোমাৰ এই মথুৰাৰ সকলো প্ৰজা তোমাৰ ঘোৰ বিদ্ৰোহী হৈ উঠিছে অতি সোনকালে সিহঁতক বধ কৰা নহলে তোমাৰ কোনো পধ্যেই নিস্তাৰ নাই কংস তোমাৰ কোনো পধ্যেই নিস্তাৰ নাই আৰু না তোমাৰ পিতৃ উগ্ৰসেনে তোমাৰ অহিত চিন্তা কৰিবলৈ আৰম্ভ কৰিছে অতি সোনকালে তেওঁক বন্দী কৰি অন্ধকাৰ পোতাশালত নিক্ষেপ কৰা নহলে তোমাৰ মৃত্যু অনিবাৰ্য কংস তোমাৰ মৃত্যু অনিবাৰ্য নাৰায়ণ নাৰায়ণ পুনরে ও বুধ কংস পুনরে ও বুধ কংস তই কালনে মি আসিলে পূর্বত তো
যতে কগুৱাল হবিও যাদৱ বংশ ফুলৰে অবুধ কংস ফুলৰে অবুধ কংস প্রথমে অষ্টম অষ্টমী প্রথম 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 নাই মোৰ আকাশ শত্ৰু মোৰ বতাহ শত্ৰু মোৰ চাৰিওফালে কেৱল শত্ৰু কালকেতু বন্দী করার পিতৃক্ষ খেলো বন্দী করার মথুরার শত্রু এই মুহূর্তে বাসুদেব দৈবকে বন্দী করি মোর চলে লই মই নিজেই যাম মই নিজেই গৈ এই কাল শিখু মাকৰ বুকুৰ পৰা আচাৰি হত্যা কৰি কংসৰ মৰণ আগালকে তো কংসৰ মৰণ কংস যে মোৰ শাসনৰ বিদ্ৰোহী মই কি কৰিব পাৰো অকুৰ বৃদ্ধ পিতৃৰ এটুপি চকুৰ পানীয়ে নিষ্ঠুৰ পুত্ৰৰ শিলাময় মুখো গলাব পাৰিবনে অকুৰ সকলো কথা ভাবি চাওক মহাৰাজ 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 বুলি আৰু মোক লাজ নিদিবা অকুৰ মই এতিয়া মথুৰাৰ ৰজা হৈ থকা নাই অকুৰ মোৰ হাতৰ পৰাই ৰাজদণ্ড সি কেতিয়াবাই কাঢ়ি লৈ গ'ল অকুৰ মই যদি ৰজা হৈ থাকিলোহেঁতেন মথুৰাৰ প্ৰজাবৃন্দৰ এনে দুখ দুৰ্গতি হ'লহেনে অকুৰ সঁচাকৈয়ে মথুৰা আজি অৰাজক কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত যাদৱসকলৰ নেতা বসুদেৱো আজি বন্দী প্ৰজাসকলৰ ন্যায্য অধিকাৰ ভৰিৰে মোহাৰি তুষামোদকাৰীৰ ৰাজ স্বেচ্ছাসেৱকসকল সকলো প্ৰকাৰে আশ্ৰয় দি কংসই আজি গাৰ বলেৰে ৰাজ্য শাসন কৰিছে ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ এয়া সকলো নিয়তিৰ লীলা নিয়তি বেদক কিহকো মন্ত্ৰণা দিবলৈ এলাহ কৰি কৰা তোমালোকে জীৱনেই নিজ ষড়যন্ত্ৰ নকৰা কিয় এই অভিশপ্ত কংসৰ কপালত সৌভাগ্যৰ পদম ফুল ফুলিব ধৰিছে কংসৰ ভয়ত আজি স্বয়ং বিৰতায়ো অতি সাৱধানে নিজৰ বিধিলিপি লিখিবলৈ বাধ্য মই তোৰ কোনো কথাই শুনিব নোখোজো কংস মই তোৰ কোনো কথাই শুনিব নোখোজো মোক অলপ নিৰলে থাকিবলৈ দে তুমি শুনিবলৈ ইচ্ছা নকৰিলো মই শুনাবলৈ বাধ্য কাৰণ মই ৰজা মই কংস মহাৰথ শুনবিত দৈবকীৰ গৰ্ভজাত সতী খুব যিদৰে শিলত আচাৰি হত্যা কৰিলো ঠিক সেইদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানকো যিদিনাই মাকৰ বুকুৰ পৰা জুৰিয়ানি শিলত
অত্যাচারী হত্যা করি সেই দিনে মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব এই শুভদিন এই সমাগত দৈৱকীৰ আখণ্ড প্ৰসৱকাল অতি ওচৰ বসুদেৱ দৈৱকী কি কংস কি দুখত তেওঁলোকে কাৰাগাৰত বন্দী কেৱল বন্দী নহয় পিত পরের অতি সতর্ক দৃষ্টিরে দুই অতি শৃঙ্খলাবদ্ধ কংসৰ প্ৰাণবৈৰ আগমনৰ উপলক্ষে সকলো আয়োজনে সম্পূৰ্ণ হৈছে পিত তোমাকে শুভ সংবাদ দিবলৈ আহিলো মই এতিয়া আহিলো পিত শুনা কৰো পিতাক যাতে কোনো কুমন্ত্ৰণা দিবলৈ দ্বিতীয়বাৰ নিৰাজন্তেশ্বৰী প্ৰৱেশ নকৰ কথাকাৰ যাতে মনত থাকে অকুৰ মহাৰাজ মধুৰাৰ ভৱিষ্যত পোহৰ নে আন্ধাৰ মই একো ধৰিব পৰা নাই অকুৰ মই একো ধৰিব পৰা নাই बोला अकुर मुख लोय बोला बोलक महाराज बेगाया को बेगाया आयो ए फल्लो एटा बात এই ফালো বেটা হেলো বেগায়া হেয়া তা উঠিলেই নহয় খংটো টিঙিছকে হেলো চাচোন চা বেলি মাৰ যাওঁ ইফালে আকৌ তোৰ সেই কৃষ্ণ পক্ষৰ ৰাতি গধূলি আগে আগে ঘৰ পাবগৈ লাগিব তাতে এইখন গোটেইখন আকৌ ৰাক্ষসে কেনেবাকে যদি ৰাক্ষসে পায় আমাৰ ফালে হৈছে ঘৰলৈ যাবগৈ লাগিব ভয় নকৰিবি মই আছো নহয় মই আছো কেলে ভয় কৰিছ কিহৰ টনা যোৱা হে কিহৰ টনা যোৱা হে কিহৰ টনা যোৱা ভয় নকৰিবি মই আছো দেউ প্ৰণাম দেউ হ'ব এইটো আমাৰ যদুৰাম নহয় নে কেলে নহয়নো দেউ মই যদুৰাম বহু দিনৰ মই লগ পালো হয় দেউ পিছে কলৈ গৈছিলানো দেউ কি কব জোঁৱাই তালৈ গৈছিল আহোঁতে তোমাৰ আকৌ গধূলিয়েই হ'ল জানেই নহয় দেউ এইখন আকৌ তোমাৰ ৰাক্ষসৰ দেশ তাকে ইয়াক কলো হেৰৌ বেগায়া সি আকৌ তোমাৰ সেই ৰাক্ষসৰ কথা শুনি উভতিহে যাব যদুৰাম তেনেহলে এটি তোমাৰে লোৱা দেউ কি কব মোৰে ল'ৰা এইটো কি হ'ল নকব আৰু দেউ বুজিছে সেই দৈৱকীৰ বিয়া খাবলৈ গ'ল হাতীৰ উৎপাতত হাতীয়ে গছকি গোটেই কঁকালটো চফা একেবাৰে ভেমেচা কৰি পেলালে নহয় দেউ সি এতিয়া তোমাৰ ভালকে খোজেই কাঢ়িব নোৱাৰে চব উপায় অকণমান চিধা হৈ থাকে পিছে আজিকালিনো যদুৰাম কও কি কব দেউ আমাৰ দুখৰ কথা এই তোমাৰ মথুৰা এৰিলো কংসৰ অত্যাচাৰত
একেবাৰে গৈ তোমাৰ শিশুপাল ৰাজ্য পালোগৈ। শিশুপাল ৰাজ্য কটা নেউচা কেউচা দিবলৈ গৈ শিশুপাল তাত কৈ খুব চৰা একেবাৰে তোমাৰ গৈ সেই চৰা খণ্ড পালোগৈ। পিছে কিনো হব আমাৰ সেই বোলো খেনুক দেখো ৰান্ধো বাহু খেনুক দেখি দুৱাৰ মাৰো। ভাল বগাইছা আৰু তুমি ভাল বগাইছা যদুৰাম তুমি বুলিহে ভাল বগাইছা আৰু পিছে আমাৰনো সেই দুখ ক'ত গুচিব কণা বিধাতা আমাক দুখ ভুঞ্জিবলৈহে ৰাখিছে। ঠিক কৈছা যদুৰাম ঠিক কৈছা তুমি কিন্তু একেবাৰে লাইকৰ কথা কৈছা। যি দেশৰ ৰজা অত্যাচাৰী হয় ৰজাঘৰীয়া মানুহ অসৎ হয় সেই দেশত প্ৰজাৰ দুখ কোলা পাচিয়ে নধৰা হয়। প্ৰজাই আজি কিদৰে খাইছে কিদৰে চলিছে ৰজাঘৰীয়া মানুহ খবৰেই নাই। কাৰো খবৰ নাই দেউ কাৰো খবৰ নাই কেৱল শোষণ আৰু পীড়ন। কিয় আমাৰ সেই কংস মহাৰাজলৈ চোৱাচোন যদুৰাম এই ৰাজ ক্ষমতা অটুট ৰাখিবলৈ গৈ সেই হেন জীয়াৰী দৈব্যকী নকব আৰু সেই পিতৃ উগ্ৰসেনকো বন্দী কৰি ৰাখিছে। ইফালে প্ৰজাৰ হাহাকাৰ ৰজা ঘৰীয়া মানুহৰ উৎপাত এনেকৈ হলে প্ৰজাৰ কেনেকৈ শান্তি হব যদুৰাম তুমিয়ে কোৱাচোন যদুৰাম। এইখা কিন্তু আপুনি বৰ উচিত কথা ক'লে দেউ। হয় যদুৰাম। কোন পশ্চিম আকাশত বেলি মাৰ যাওঁ তোমালোকে কাৰাগাৰলৈ গৈ দাৰৰ বাতৰি দাৰৰ দিয়া ব্যৱস্থা কৰা চাবা যাতে কোনো অতি কম নহয়। ভালকে পঢ়ৰ সাবধান সাবধান একেবাৰে বতাহ বৰষুণে এই আন্দোলন আনিছে বুজিছ। ঐ কানি চাম এইফালে চা ঐ সঁচাকে আহিছে দেই বতাহ বৰষুণ আন্দোলন কি কোৱা আমি অকণমান শুইলে ভাল হ'ব বুজিছ। তুমি এখন ঠিক কৰিলা মই অকণমান চাই আহিলো এবাৰ চাই ল ভাল ধৰণে চোৱা। আছেও ভাই আছে একেবাৰে মন মাৰি আছে ভালকে থাকিবি কিন্তু দেই। মই অলপ শুই লওঁ।
কিবা আচৰিত কিবা হেতু আপোনা আপুনি হাতৰ পৰা শিকলি পৰিল ফুলকি কোনোবাই যেন অকস্মাতে আহি কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে বাহিৰত দবা পিতা শিল বৰষুণ ভিতৰত দৈৱকী লোৱা নাথ পদ্ম ৰত্ন দিলো উপহাৰ কথা দুকুনিৰ কোলা সুদা কৰি জিলিকিল সৈন্যৰ গোলাত কি ভাগ্য কি পুণ্য ই যে আমাৰ সহস্ৰ জীৱনৰ কঠোৰ তপস্যাৰ ফল হে চিৰ সুন্দৰ হে চিৰ বাঞ্ছিত বিশ্বৰ সকলোৰে জ্যোতি যত মানে সৌন্দৰ্য সৃষ্টিৰ সকলোকে সমাৱেশ কৰি ভুৱন মোহন ৰূপ দেখুৱাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলে সাৰ্থক প্ৰভু তোমাহেন বিশ্ব জনকাৰ হবলৈ উপযুক্ত জনক জননীৰ কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ বিৰাট হে কল্যাণময় নিজ গুণে তুষ্ট হৈ বৰশীৰ কৰোণা ধাৰাসাৰে আজি মেলি দিছা তুমি নিজ হাতে সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰ ভাৱে তুমি মোক ধৰিলা সামতি মাতৃভাৱে ললো মই বুকুত সোমোৱাই সামৰা তজু চকু ছাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে মোহৰ বুকুলৈ আহা পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা বাঞ্ছা কল্পতৰু মোৰো এবে সেই অভিলাষ বুকুৰ মানিক মোৰ বংশৰ পদুম ফুল ধন্য আজি দৈৱকীৰ জনম ভাগ্যৱতী তুমি যে দৈৱকী দিয়া মোকো সৌভাগ্যৰ ভাগ ল'বলৈ প্ৰাণ ভৰি পুত্ৰক এবাৰ সকলো তোকে দেখো কিবা সেইটো আনন্দত বিষাদৰ ৰেখা কচোৱা মুখৰ পৰা চাদৰ আচল কান্দা নাথ তুমিও কান্দা ভাবা সেই ৰাক্ষসীৰ মুহূৰ্তৰ কথা খন্তেক পাছতে আহি হ'ব উপস্থিত ভাতে মোৰ মহাকাল সাক্ষাৎ মন কিয়
ভয় নেই বকুরে, জন্মিছে মৃত্যুঞ্জয় আমার সন্তান, বুকুত সোমালৈ পুত্ৰক তোমাৰ, খোজ লোৱা গকুলৰ ফালে, গকুলৰ নন্দৰ ঘৰত উপজিছে যোগময়া যশোদাৰ বুকুত, মেলা আছে সকলো দুৱাৰ, যোৱা শীঘ্ৰেই সুবৰ্ণ সুযোগ, আনাগৈ যোগময়া পুত্ৰ। পুনৰ্বাৰ পুনৰ্বাৰ দৈৱবাণী শুনিলা দৈৱকী, দুষ্ট আছে দেৱতা কোনো, কি কৰিব পাৰে সেই কংস দুৰাচাৰে। দিয়া দৈৱকী দিয়া, পুত্ৰক তোমাৰ দেৱৰ নিৰ্দেশতে বাট গকুলৰ ফালে। দিয়া দিয়া দৈৱকী, পুত্ৰক তোমাৰ দেৱৰ নিৰ্দেশতে বাট গকুলৰ ফালে। দিয়া দিয়া দেৱী, দিয়া দেৱী, পুত্ৰক তোমাৰ দেৱৰ নিৰ্দেশতে বাট গকুলৰ দিশে। দিয়া দেৱী দিয়া দেৱী। দিয়া দেৱী দিয়া দেৱী, পুত্ৰক তোমাৰ দেৱৰ নিৰ্দেশতে বাট লওঁ এই মুহূৰ্ততে গকুলৰ দিশে। দিয়া দিয়া দেৱী দিয়া।